আজি আপোনালোকে অতি ভালদৰে জ্ঞাত যে ব্ৰহ্মপুত্ৰ নদীৰ বান আৰু গৰাখহনীয়াৰ কবলত পৰি আমি চৰকাৰী তথ্য মতে আমি যোৱা মাহত এটা RTI ফাইল কৰিছিলোঁ। সেই RTIৰ যিটো তথ্য দিছিলে চৰকাৰী তথ্য মতে 42,135 বিঘা মাটি ব্ৰহ্মপুত্ৰ নদীত জাগ হৈছে, কিন্তু বেচৰকাৰী তথ্য মতে প্ৰায় 5 লাখতকৈ অধিক বিঘা মাটি হ'ব সেইটো ব্ৰহ্মপুত্ৰ নদীত জাগ হৈছে। সেই মাটিখিনি যিখিনি মাটি জাগ হ'ল, সেই মাটিত যিসকল মাটিটো ব্ৰহ্মপুত্ৰ নদীত জাগ যোৱাৰ ফলত যিসকল ব্যক্তি গৰাখহনীয়াৰ কবলত পৰি বেঘৰ হ'ল, ভূমিহীন হৈ গ'ল, সেই ব্যক্তিসকল আজি ক'ত আছে, তেখেতসকলৰ ল'ৰা ছোৱালী কোনটো বিদ্যালয়ত কিদৰে পঢ়া শুনা কৰিছে, সেই তথ্য কিন্তু আমি RTI মাৰাৰ পিছতো জিলা প্ৰশাসনে আমাৰ আগত দাঙি ধৰিব পৰা নাই। এইটো অতিকৈ দুৰ্ভাগ্যজনক কথা, কাৰণ চৰকাৰৰ হাতত, জিলা প্ৰশাসনৰ হাতত এই তথ্যখিনি থাকিব লাগিছিল। কাৰণ এটা কথা আপোনালোকে ভালদৰে জ্ঞাত যে চৰকাৰে বিশ্বনাথ জিলা প্ৰশাসনে যিটো তথ্য দাঙি ধৰিছে যে তাতে 1347টা পৰিয়াল বেঘৰ হৈছে বুলি কৈছে, কিন্তু আমাৰ যিটো হাতত তথ্য আছে বেচৰকাৰী তথ্য, তাত 10,000তকৈ অধিক পৰিয়াল ইতিমধ্যে বেঘৰ হৈ গৈছে। কিন্তু এই চৰকাৰে আমাক জনাইছে, জিলা প্ৰশাসনে জনাইছে যে এই মানুহখিনি আশে পাশে গাঁৱত তেখেতসকলে বসবাস কৰি আছে বুলি কৈছে, কিন্তু এইটো এটা অতিকৈ দুৰ্ভাগ্যজনক কথা। আমি জিলা প্ৰশাসনৰ ওচৰত, চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছো যে তেওঁলোকে চৰকাৰীভাৱে যিসকল ব্যক্তিক বেঘৰ হোৱা বুলি কৈছে সেইসকলক শ্বেতপত্ৰৰ জৰিয়তে তেখেতসকলে ৰাজহুৱা কৰিব লাগে ক'ত আছে তেখেতসকলে আচলতে ক'ত বসবাস কৰি আছে। কাৰণ আমি জনাত সেই ব্যক্তিসকল বিভিন্ন ধৰণৰ ৰাস্তাৰ কাষত, মাথাউৰিৰ কাষত জুপুৰি খাজি আজি তাৰিখলৈকে তেখেতসকলে নিজৰ পৰিয়ালটোক পোহপাল দিব লগা হৈছে। এইটো অতিকৈ দুৰ্ভাগ্যজনক কথা। তাৰ উপৰিঞ্চি এই ব্যক্তিসকলৰ যিসকল ল'ৰা ছোৱালী আছিলে তেখেতসকলৰ শিক্ষাৰ যিটো অধিকাৰ, শিক্ষাৰ অধিকাৰটোৰ পৰা তেখেতসকলে বঞ্চিত হৈছে, এইটো জিলা প্ৰশাসনে বা চৰকাৰে দিব পৰা নাই। এইটো অতিকৈ দুৰ্ভাগ্যজনক কথা। চৰকাৰী তথ্য মতে 746 বিঘা মাটি ব্ৰহ্মপুত্ৰ নদীত জাগ হৈছে। এই মাটিৰ যিটো জাগ হ'ল, এই মাটিৰ গৰাকীসকলৰ আজিৰ তাৰিখলৈকে কোনো ধৰণৰ চৰকাৰী ক্ষতিপূৰণ পোৱা নাই। আমি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছো এই ব্যক্তিসকলক অতি সোনকালে ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগে। লগতে আজিৰ তাৰিখলৈকে এই যিসকল ব্যক্তি গৰাখহনীয়াৰ কবলত পৰি তেখেতসকলে বিভিন্ন জেগাত গৈ তেখেতসকলে বসবাস কৰিব লগা হয়, বিভিন্ন সময়ত বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে কিছু সংগঠনৰ ব্যক্তিসকলৰ মুখতো বা চৰকাৰী বিষয়াৰ মুখতো আমি শুনা পাওঁ যে এই ব্যক্তিসকলকো পিছৰ পৰ্যায়ত গৈ পেলাই বাংলাদেশী বুলি তেখেতসকলক, প্ৰব্ৰজনকাৰী বুলি অভিহিত কৰি তেখেতসকলক সদায় তেখেতসকলক বিভিন্ন ধৰণৰ মানসিকভাৱে অত্যাচাৰ কৰা হয়। কাৰণ এখেতসকল অসমীয়া লোক, এখেতসকল ভাৰতীয় লোক, এই ধৰণৰ যি ধৰণৰ কথা বাৰ্তাৰ দ্বাৰাই তেখেতসকলক মানসিকভাৱে হাৰাশাস্তি কৰা হয়, এইবিলাক বন্ধ কৰাৰো আমি দাবী উত্থাপন কৰিছো। তাতোকে ভয়ংকৰ কথা যে আমাৰ যিটো বেচৰকাৰী তথ্য মতে 5 লাখতকৈ অধিক বিঘা যিখিনি মাটি গ'ল, এই মাটিটো যোৱাৰ পিছতো আজিৰ তাৰিখলৈকে যিটো কাজিৰঙা 6ষ্ঠ সংযোজনৰ যিটো সীমা, সেই সীমাটো তেখেতসকলে নিৰ্ধাৰণ নকৰাৰ কাৰণে, সঠিক সীমা নিৰ্ধাৰণ নকৰাৰ কাৰণে ব্ৰহ্মপুত্ৰ নদীটো যিমান গৰাখহাই আহি আছে সিমান দূৰলৈকে তেখেতসকলে কাজিৰঙাৰ সীমা বুলি তেখেতসকলে ধৰি লৈ আছে। কিন্তু চৰকাৰী তথ্য মতে আমি RTIৰ জৰিয়তে তেখেতসকলক সোধোতে তেখেতসকলে কৈছিলে যে কুমলীয়া হওক বা বিশ্বনাথ মৌজাৰ কোনো মাটি তেখেতসকলে কাজিৰঙাৰ 6ষ্ঠ সংযোজনৰ অন্তৰ্ভুক্তি কৰা নাই। যদি তেখেতসকলে কাজিৰঙাৰ বিশ্বনাথ মৌজাৰ কোনো মাটি কাজিৰঙাত 6ষ্ঠ সংযোজনত অন্তৰ্ভুক্তি কৰা নাই, তেতিয়াহ'লে যিখিনি মাটি গৰাখহনীয়াত ক্ষতিগ্ৰস্ত ইতিমধ্যে জাগ হৈছে, সেই মাটিখিনি কিন্তু পৰৱৰ্তী সময়ত গৈ চৰত পৰিণত হৈছে। সেই মাটিৰ যিসকল গৰাকী আছিলে, আমি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছো, জিলা প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছো, এই মাটিখিনিক সেই দুৰ্ভগীয়া ব্যক্তিসকলক খেতি কৰি খোৱাৰ কাৰণে তেখেতসকলক সুবিধা কৰি দিব লাগে। কাৰণ চৰকাৰৰ দায়িত্ব হয়, কাৰণ এজন ভাৰতীয় ব্যক্তি হিচাপে সেইসকল অসমীয়া নাগৰিক হিচাপে সেইসকলৰ নিজৰ জীৱন নিৰ্বাহৰ যিহেতু অধিকাৰ আছে, সেই অধিকাৰটোৰ পৰা তেখেতসকলক বঞ্চিত কৰা হৈছে আৰু সেই অধিকাৰটোৰ পৰা বঞ্চিত কৰিব নোৱাৰে। গতিকে আমি দাবী জনাইছো সেই ব্যক্তিসকলক তাতে খেতি কৰাৰ ব্যৱস্থা কৰি দিব লাগে আৰু কাজিৰঙাৰ এটা সঠিক সীমা নিৰ্ধাৰণ কৰিব লাগে। ইয়াৰ কাৰণে আমি বিগত 2টা দশক ধৰি আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছো, কিন্তু আজিলৈকে চৰকাৰে কাজিৰঙাৰ সঠিক এটা সীমা নিৰ্ধাৰণ কৰিব নোৱাৰিলে। এইটো অতিকৈ দুৰ্ভাগ্যজনক কথা। যিটো সময়ত এটা ডিজিটেল যুগ, আপোনাক গ্ল'বেলাইজেশ্যন হৈ গৈছে, সাগৰৰ মাজত যিহেতু দুখন দেশৰ মাজত সীমা নিৰ্ধাৰণ কৰিব পাৰে, গতিকে কাজিৰঙাৰ নিচিনা এটা আমাৰ যিহেতু এটা ৰাষ্ট্ৰীয় উদ্যানৰ এটা সঠিক সীমা নিৰ্ধাৰণ কৰিব নোৱাৰাটো অতিকৈ দুৰ্ভাগ্যজনক কথা। আজি আমি দাবী জনাইছো এই কাজিৰঙাৰ যিটো সঠিক সীমা আছে সেই সীমা নিৰ্ধাৰণ কৰি যি নৈপৰীয়া ৰাইজক যি জীয়াতু ভুগিব লগা হৈছে, সেই জীয়াতু ভোগাৰ পৰা তেখেতসকলক ৰক্ষা কৰি দিব লাগে। যিটো বান আৰু গৰাখহনীয়াৰ যিটো মূল সমস্যা, এই সমস্যাটোৰ কাৰণে এই গোটেই সমস্যাখিনি সৃষ্টি হৈছে। এই সমস্যাটো আমি বিগত 3টা দশক ধৰি চৰকাৰক দাবী জনাই অহাৰ পিছতো আজিৰ তাৰিখলৈকে স্থায়ীভাৱে তেখেতসকলে এই গৰাখহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰা আমাৰ দৃষ্টিগোচৰ নহ'ল।
আজি আমি পুনৰ এই সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰ তথা অসম চৰকাৰৰ জলসম্পদ বিভাগৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে আপোনালোকে যিটো আপোনালোকৰ ছিষ্টেম বাৰিষা কালত কাম কৰাৰ যিটো ছিষ্টেম সেই ছিষ্টেমটো আপোনালোকে পৰিহাৰ কৰক। পৰিহাৰ কৰি খৰালি কালতে বান আৰু গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰি এই যিটো গৰাখহনীয়াৰ যিটো কাল ৰূপ এই কাল ৰূপটো চিৰস্থায়ীভাৱে এইটো বন্ধ কৰাৰ কাৰণে তেখেতসকলৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু এটা কথা ইয়াত ক'ব লাগিব, এই গৰাখহনীয়াৰ ফলত যিসকল ব্যক্তি ক্ষতিগ্ৰস্ত হয় পৰৱৰ্তী সময়ত এই ব্যক্তিসকলে সেই অঞ্চলখিনি গৰাখহনীয়াৰ পৰৱৰ্তী সময়ত গৈ চৰত পৰিণত হয়। চৰত পৰিণত হোৱাৰ পিছত সেই ব্যক্তিসকল গৈ পুনৰ তাত খেতি পথাৰ কৰাৰ এটা সুবিধা কৰি দিব লাগে। আৰু কিছুমান ব্যক্তি চৰকাৰে সুবিধা কৰি নিদিলেও নিজাববীয়াকৈ তাত গৈ যেতিয়া খেতি কৰা আৰম্ভ কৰে তেতিয়া আকৌ অসম চৰকাৰে সেই অঞ্চলবিলাক গৈ পেলাই উচ্ছেদ কৰি হিমন্ত বিশ্ব চৰকাৰে তাত বাবা লোৱাৰ কাৰণে চেষ্টা কৰে, এটা সাম্প্ৰদায়িক মেৰুকৰণ কৰি অসমৰ ৰাজনৈতিক লাভালাভৰ কাৰণে এটা চেষ্টা কৰে। এইটো অতিকৈ দুৰ্ভাগ্যজনক কথা। এই যিটো পৰিস্থিতি সেই পৰিস্থিতিটো কেৱল অসমত অসমৰ কেৱল বিশ্বনাথ জিলাতে হৈ থকা নাই, এইটো সমগ্ৰ অসমতে হৈ আছে। আজি এই সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আমি দাবী উত্থাপন কৰিছোঁ, আপুনি এই ধৰণৰ কাৰ্যবিলাক বন্ধ কৰি যিসকল ব্যক্তি খাটি খোৱা অসমীয়া হয়, যিসকল ভাৰতীয় নাগৰিক হয়, যিসকল দিন হাজিৰা কৰি নিজৰ জীৱন নিৰ্বাহ কৰি আছে, নিজৰ পৰিয়ালটোক পোহপাল দি আছে, সেই ব্যক্তিসকলৰ ওপৰত এই ধৰণৰ অত্যাচাৰবিলাক বন্ধ কৰিব লাগে বুলিও আজি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছোঁ। আৰু এটা কথা হৈছে, যিসকল ব্যক্তি আজিৰ তাৰিখলৈকে বিশ্বনাথ জিলাৰ যিসকল ব্যক্তি আজিৰ তাৰিখলৈকে বান আৰু গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হ'ল, এই ব্যক্তিসকলক চৰকাৰী তথ্য মতে যিটো মই কৈছোঁ যে 1347টা পৰিয়াল আপোনাৰ বান আৰু গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হৈছে, এই পৰিয়ালসকলক আজিলৈকে বান আৰু গৰাখহনীয়াত ক্ষতিগ্ৰস্ত চাৰ্টিফিকেট তেখেতসকলে প্ৰদান কৰা নাই। আৰু তেখেতসকলক যে ভূমিহীন হৈ গৈছে, ভূমিহীনৰো প্ৰমাণ পত্ৰ আজি তাৰিখলৈকে জিলা প্ৰশাসনে তথা অসম চৰকাৰে প্ৰদান কৰা নাই। আজি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি জিলা প্ৰশাসনৰ ওচৰতো দাবী উত্থাপন কৰিছোঁ, চৰকাৰৰ ওচৰতো দাবী উত্থাপন কৰিছোঁ, অতি সোনকালে আপোনালোকে এই ব্যক্তিসকলক যি আপোনাৰ বান আৰু গৰাখহনীয়াত ক্ষতিগ্ৰস্তৰ প্ৰমাণ পত্ৰ দিয়াৰ ব্যৱস্থা কৰক, ভূমিহীনৰ প্ৰমাণ পত্ৰ দিয়াৰ ব্যৱস্থা কৰক। লগতে এই ব্যক্তিসকলক উপযুক্তভাৱে চৰকাৰী খৰচত তেখেতসকলক মাটি প্ৰদান কৰি তেখেতসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ কাৰণে আজি আমি এই সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰৰ ওচৰত আমি দাবী উত্থাপন কৰিছোঁ।